হেল্ল' বন্ধুসকল নমস্কাৰ জয় হিন্দ জয় অসম আপোনালোকৰ ওচৰত লৈ আহিছোঁ ক্লাছ 8, 9, 10 বিষয়বস্তু যিটো অসমীয়া সাহিত্যৰ বিষয়বস্তু লৈ আহিছোঁ আগৰ ভিডিঅ'ত যিসকল বন্ধু বান্ধৱীয়ে এনসাৰ ৰিপ্লাই দিছিলে এইসকলৰ নাম হৈছে দিগন্ত দাস সঞ্জয় বড়ো বাইলিনা বাগলাৰী গৌতম ৰাভা অমৰ বৰা দীপাংকৰ হাজৰিকা ৰাচনা বড়ো মামনিশ চৌহান তিলক বৰা প্ৰবল আমচি আন্তা চালি এইসকল বন্ধুবান্ধৱীলৈ মোৰ ফালৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি বন্ধুবান্ধৱীসকল আকৌ এটা প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছোঁ কমেণ্ট বক্সত এনসাৰ ৰিপ্লাই দিব সো প্ৰশ্নটো হৈছে বন্ধুবান্ধৱীসকল আমি প্ৰশ্নটোলৈ যাম এতিয়া প্ৰশ্নটো হৈছে বন্ধুবান্ধৱীসকল আইডিঅ' সন্দিকৈ কোনখন জিলাত জন্ম হৈছিল বন্ধুবান্ধৱীসকল ইয়াতে চাৰিটা অপশ্যন দিয়া আছে এটা অপশ্যন চুজ কৰি কম সময়ৰ ভিতৰত কমেণ্ট বক্সত এনসাৰ ৰিপ্লাই দিব সো আমি যিটো 60টা যিটো বিষয়বস্তু লৈ আহিছোঁ প্ৰশ্ন যিটো লৈ আহিছোঁ আপোনালোকৰ লগত আমি ভিডিঅ'ৰ যোগেদি আলোচনা কৰিম সো ৰিটন এক্সামৰ কাৰণে প্ৰয়োজনীয় হ'ব পাৰে সো আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ বলক বন্ধুবান্ধৱীসকল প্ৰথম প্ৰশ্নটো লৈ আহিছে মনোযোগী বা ইণ্টাৰেষ্ট গুৰুত্ব দিব বন্ধুবান্ধৱীসকল সনেটৰ জন্মদাতা কোন বন্ধুবান্ধৱীসকল এনেকুৱা যদি প্ৰশ্ন আহি যায় এক্সামত আপোনালোকৰ বাবে বহুত ইজি হ'ব সো প্ৰশ্নটো গুৰুত্ব দিব সো এনসাৰটো হৈছে ইটালী কবি পেণ্ট্ৰাক জন্মদাতা আছিল সো আমি নেক্সট প্ৰশ্নলৈ যাম বন্ধুবান্ধৱীসকল কুৱেশ্যন নং 2 প্ৰথম অসমীয়া সনেট লেখক কোন সো বন্ধুবান্ধৱীসকল এইটো প্ৰশ্ন যদি এক্সামত আহি যায় কেনেবাকৈ আপোনালোকৰ বাবে বহুত ইজি হ'ব সো এনসাৰটো হৈছে হেমচন্দ্ৰ গোস্বামী সো তৃতীয় প্ৰশ্ন লৈ আহিছোঁ 3 নম্বৰ কুৱেশ্যন লৈ আহিছোঁ প্ৰথম অসমীয়া সনেট কবিতাটোৰ নাম কি বন্ধুবান্ধৱীসকল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সো ICQ কুৱেশ্যন হয় MCIQ কুৱেশ্যন হয় প্ৰিয়তমাৰ চিঠিটো হৈছে প্ৰথম সনেট কবিতা পুথি সো বন্ধুবান্ধৱীসকল মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন নেক্সট প্ৰশ্ন লৈ আহিছোঁ কুৱেশ্যন নং 4 হেমচন্দ্ৰ গোস্বামী কি আৰ্হিত সনেট কবিতা ৰচনা কৰিছিল আপোনালোকে এটা মনতে এনসাৰটো নিজে হেৰি কৰি দিয়ক তাৰপিছত আমি কৈ আছোঁ এনসাৰটো সো এনসাৰটো হ'ব বন্ধুবান্ধৱীসকল এনসাৰটো হৈছে পেট্ৰাকিয় আৰ্হিত উলিয়াইছিল সো বন্ধুবান্ধৱীসকল মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন পেট্ৰাকিয় আৰ্হিত সো কুৱেশ্যন নং 5 লৈ যাম আমি কুৱেশ্যন নং 5 হেমচন্দ্ৰ গোস্বামী পেট্ৰাকিয় আৰ্হিত ৰচনা কৰা প্ৰথম সনেট কবিতা পুথিটোৰ নাম কি সো হেমচন্দ্ৰ গোস্বামীয়ে পেট্ৰাকিয় আৰ্হিত ৰচনা কৰা প্ৰথম সনেট কবিতাটোৰ নাম কি বুলি যদি প্ৰশ্নত যদি আহি যায় বন্ধুবান্ধৱীসকল চকুমুদি টিক মাৰ্ক দিব পাৰিব সো এনসাৰটো হ'ব বন্ধুবান্ধৱীসকল প্ৰিয়তমাৰ চিঠিটোৱে আছিল পেট্ৰাকিয় আৰ্হিত লিখি উলিয়াইছিল সো কুৱেশ্যন নং 6 হেমচন্দ্ৰ গোস্বামী প্ৰিয়তমাৰ চিঠি কবিতাটোৰ ক'ত প্ৰকাশ পাইছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুবান্ধৱীসকল ভিডিঅ'টো স্কিপ নকৰিব আৰু বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন আহি আছে নেক্সট প্ৰশ্নটো আৰু ইয়াতকৈ বহুত গুৰুত্বপূৰ্ণ হেমচন্দ্ৰ গোস্বামী প্ৰিয়তমাৰ চিঠিটো তলত আপোনালোকৰ এনসাৰটো হ'ব জোনাকীত প্ৰকাশ পাইছিল বন্ধুবান্ধৱীসকল মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন সো কুৱেশ্যন নং 7 লৈ আহিছোঁ বন্ধুবান্ধৱীসকল কুৱেশ্যন নং 7 অসমীয়া ভাষাত ৰচিত প্ৰথম মৌলিক উপন্যাস কোনে আৰু কেতিয়া ৰচনা কৰিছিল সো ইয়াতে দুটা প্ৰশ্ন মই লৈ আহিছোঁ বন্ধুবান্ধৱীসকল নিজৰ আপোনালোকৰ সুবিধাৰ কাৰণে মই এই বিষয়বস্তুটো অলপ ডাবল কৰি লৈ আহিছোঁ পদ্মনাথ গোহাঞি বৰুৱা আৰু চনটো মনত ৰাখিব 1891 চনত সো কুৱেশ্যন নং 8 লৈ আহিছোঁ অসমীয়া ভাষাত ৰচিত প্ৰথম মৌলিক উপন্যাসখনৰ নাম কি নাইবা আকৌ প্ৰশ্ন আহিব পাৰে পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰথম উপন্যাসখনৰ নাম কি এই দুটা এনেকুৱা প্ৰশ্ন আহিব পাৰে মনত ৰাখিব বন্ধুবান্ধৱীসকল ইয়াতে হ'ব ভানুমতী চনটো হ'ব 1891 চনত মনত ৰাখিব বন্ধুবান্ধৱীসকল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ক্লাছ 8, 9 ৰিলেটেডৰ কুৱেশ্যন এইবোৰ সো আমি HS আৰু গ্ৰেজুৱেট লেভেলৰ প্ৰশ্ন ABUBৰ কাৰণে চোৱাটো ইমান প্ৰয়োজন নহয় বুলি ভাবোঁ সো কুৱেশ্যন নং 9 লৈ আহিছোঁ পদ্মনাথ গোহাঞি বৰুৱা দ্বিতীয় উপন্যাসখনৰ নাম কি আছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধুবান্ধৱীসকল সো এনসাৰটো লাহৰী আৰু চনটো চাব 1892 চনত আপোনালোকক দুটা প্ৰশ্ন উত্তৰ কৈ গৈ আছোঁ আপোনালোকে মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইবোৰ কুৱেশ্যন নং 10 পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি পদ্মনাথ গোহাঞি বৰুৱাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি লীলাকাব্য
1899 চনত বনবান্ধীসকল প্ৰকাশ পাইছিল সো বনবান্ধীসকল চনবোৰ মনত ৰাখিব প্ৰথম অসমীয়া ঐতিহাসিক নাটকখনৰ নাম কি ঐতিহাসিক নাটকখনৰ নাম খুদিছে বনবান্ধীসকল ঐতিহাসিক নাটকখনৰ নাম এনসাৰটো হৈছে জয়মতী মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব বনবান্ধীসকল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বনবান্ধীসকল কোৱেশ্চন নং 12 লৈ আহিছো পদ্মনাথ গোহাৰি বৰুৱাৰ ঐতিহাসিক নাট কেইখনৰ নাম কি ঐতিহাসিক নাট কেইখনৰ নাম খুদিছে বনবান্ধীসকল ইয়াতে ঐতিহাসিক নাট কেইখন আছিল এইটো হলে 4খন হ'ব আৰু কি আছিল বুলি ক'লে এই বিষয়বস্তুটো মই লৈ আহিছো জয়মতী 1900 চনত প্ৰকাশ পাইছে গদাধৰ 1907 চনত সাধনী 1911 চনত লাচিত বৰফুকনৰ যেটো বিষয়বস্তু এই বিষয়বস্তুটো ইয়াত লৈ অহা হৈছে বনবান্ধীসকল বহুত গুৰুত্ব দিব কাৰণ দুটা প্ৰশ্ন আমি এটেপ কৰি গৈ আছো টোটেল 120টা আমি প্ৰশ্ন আলোচনা কৰিম পদ্মনাথ গোহাৰি বৰুৱাৰ ধেমেলীয়া নাট কেইখন আৰু কি পদ্মনাথ গোহাৰি বৰুৱাৰ ধেমেলীয়া নাট কেইখন আৰু কি সো বনবান্ধীসকল 3খন দিয়া আছে গাঁওবুঢ়া তেতুন তামুলী আৰু ভূতনে আৰু বম সো বনবান্ধীসকল ইয়াতে চনবোৰো দিয়া আছে চনবোৰ গুৰুত্ব দি চাই ল'ব কিয়নো প্ৰয়োজন হ'ব পাৰে কনসেপ্টটো ক্লিয়াৰ হ'ব বনবান্ধীসকল সো আমি নেক্সট প্ৰশ্নলৈ আহিছো কোৱেশ্চন নং 14 বনবান্ধীসকল ইয়াতে কথা এটা কওঁ ভিডিও ডেসক্ৰিপচনৰ আমাৰ যেটো ফেসবুক গ্ৰুপৰ অসম পুলিচ ABUB ইন্টাৰভিউ প্ৰিপাৰেচন গ্ৰুপৰ লিংক দিয়া আছে আপোনালোকে তাতো জয়েন কৰিব পাৰিব সো কোৱেশ্চন নং 14 লৈ আহিছো পদ্মনাথ গোহাৰি বৰুৱা একমাত্ৰ পৌৰাণিক নাটকখনৰ নাম কি পৌৰাণিক নাটকখনৰ নাম হৈছে বানৰজা চনটো চাব 1854 চনত সো কোৱেশ্চন নং 15 আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বন্ধুসকল আনন্দ চন্দ্ৰ আগৰৱালাৰ কবিতা পুথিখনৰ নাম হৈছে জিলিকনি মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব কোৱেশ্চন নং 15 সো আমি কোৱেশ্চন নং 16 লৈ আহিছো ধুপাকলি কাৰ ৰচনা বুলি আপোনালোকক যদি প্ৰশ্নত আহে ধুপাকলি কাৰ ৰচনা বুলি আহিলে হিতেশ্বৰ বৰবৰুৱাৰ ৰচনা সো বন্ধুসকল হিতেশ্বৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব বন্ধুসকল কোৱেশ্চন নং 17 লৈ আহিছো সো কোৱেশ্চন নং 17 টো হৈছে যুদ্ধক্ষেত্ৰত আহোম ৰমণী কাব্যখনিৰ কাৰ ৰচনা কোনে ৰচনা কৰিছিল যুদ্ধক্ষেত্ৰ আহোম ৰমণী কাব্যখনিৰ কাৰ ৰচনা বা কোনে ৰচনা কৰিছিল বুলি ক'লে এনসাৰটো দিব লাগিব হিতেশ্বৰ বৰবৰুৱা বন্ধুসকল মনত ৰাখিব হিতেশ্বৰ বৰবৰুৱা কোৱেশ্চন নং আমি 18 লৈ আহিছো হিতেশ্বৰ বৰবৰুৱা এখন কবিতা পুথিৰ নাম লিখা হিতেশ্বৰ বৰবৰুৱাৰ এখন কবিতা পুথিৰ নাম লিখা বুলি আপোনালোকে দিলে আপোনালোকক যদি প্ৰশ্ন যদি খুদে তেতিয়া আমি এনসাৰটো ক'ব লাগিব চকুলো 1922 চনত চকুলো 1922 চনত বন্ধুসকল ফেসবুক গ্ৰুপতো আহিব আৰু প্ৰেছ এটা খোলা আছে কামাণ্ডো লভাৰ জ্ঞান ভাই বুলি আহিব পাৰে সো বন্ধুসকল কোৱেশ্চন আমি 19 লৈ যাম কোৱেশ্চন 19 সো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন বন্ধুসকল মনত ৰাখিব কোৱেশ্চন 19 প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি ইয়াৰ ৰচক কোন প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম কি ইয়াৰ ৰচক কোন সো বন্ধুসকল প্ৰথম অসমীয়া সনেট পুথিখনৰ নাম হৈছে মালস ইয়াৰ চনটো দিয়া আছে ৰচকজনৰ নাম দিয়া আছে ইয়াতে 3টা প্ৰশ্ন আপোনালোকক ক্লিয়াৰলি দিয়া হৈছে সো কনসেপ্টটো ক্লিয়াৰ কৰি যাব বন্ধুসকল স্কিপ নকৰিব স্কিপ কৰিলে কিবা নহয় কিবা এটা বস্তু থাকি যাব সো কোৱেশ্চন নং 20 হিতেশ্বৰ বৰুৱা মালস কিমানটা সনেটৰ কিমান সংগ্ৰহ বন্ধুসকল ইয়াতে দিয়া আছে কিমানটা সনেটৰ সংগ্ৰহ আছে সো 92টা আপোনালোকে দিব লাগিব 92টা দিব লাগিব সো বন্ধুসকল আকৌ কোৱেশ্চন নং 21 লৈ আহিছো জ্ঞানমালিনীৰ কবি কোন বুলি খুদিলে আপোনালোকক ডাইৰেক্ট আপোনালোকে এনসাৰ ইয়াত এটেপ কৰিব লাগিব মফিজউদ্দিন আহমদ হাজৰিকা সো বন্ধুসকল ক্লিয়াৰ কনসেপ্ট কৰি যাব এইবোৰ ক্লাছ 8 9 10 ৰ বিষয়বস্তু মই এটেপ কৰাই গৈ আছো সো কোৱেশ্চন নং 22 মফিজউদ্দিন আহমেদ হাজৰিকাৰ কবিতা পুথি দুখনৰ নাম কি বুলি দিয়া আছে দুখনৰ নাম আৰু দুখনৰ নাম খুদিছে আৰু কি বুলি হৈছে সো এনসাৰটো হ'ব জ্ঞানমালিনী আৰু তত্ত্বপাৰিজাত আৰু জ্ঞানমালিনী কিমান চনত প্ৰকাশ পাইছিল বুলি ক'লে আপোনালোকক ইয়াত চনটো দিয়া আছে চনটো চাই ল'ব বন্ধুসকল ইয়াতে আপোনালোকক 3টা প্ৰশ্নৰ উত্তৰ দিয়া হৈছে সো বন্ধুসকল প্ৰশ্নটো অলপ গুৰুত্ব দি যাব
কুৱেশ্যন নং 23 আমি কুৱেশ্যন নং 23 লৈ যাম বন্ধুসকল মেঘনাদ বধ নামৰ কাৰ ৰচনা মেঘনাদ বধ নামৰ কাৰ ৰচনা বুলি ক'লে চন্দ্ৰধৰ বৰুৱাৰ বুলি আমি এনসাৰটো এটেপ কৰিব লাগিব সো কুৱেশ্যন নং 24 আহিত্য ৰত্ন বুলি কাক কোৱা হয় আহিত্য ৰত্ন বুলি কাক কোৱা হয় মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন বন্ধুসকল চন্দ্ৰধৰ বৰুৱাক কোৱা হয় সো চন্দ্ৰধৰ বৰুৱাৰ বিষয়বস্তু গোটেই হোপা ইয়াতে লৈ আহিছো বন্ধুসকল আৰু বেলেগ কে প্ৰশ্ন ইয়া চন্দ্ৰধৰ বৰুৱাৰ ওপৰত কাটিব নোৱাৰে সো কুৱেশ্যন নং 25 ৰঘুনাথ চৌধুৰী সম্পাদনা কৰা আলোচনী দুখনৰ নাম কি মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন বন্ধুসকল ইয়াতে এনসাৰটো হ'ব সুৰবি আৰু জয়ন্তী হৈছে ৰঘুনাথ চৌধুৰী সম্পাদন কৰা দুখন আলোচনী সো কুৱেশ্যন নং 26 ৰঘুনাথ চৌধুৰীৰ কবিতা প্ৰথমে ক'ত প্ৰকাশ পাইছিল ৰঘুনাথ চৌধুৰীৰ কবিতা প্ৰথমে ক'ত প্ৰকাশ পাইছিল সো বন্ধুসকল এনসাৰটো হ'ব জোনাকিত মনত ৰাখিব মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন সো ইয়াতে মনত ৰাখিব বন্ধুসকল কুৱেশ্যন নং 27 ৰঘুনাথ চৌধুৰীৰ প্ৰথম কবিতা পুথিখনৰ নাম কি প্ৰথম কবিতা পুথিখনৰ নাম যদি এক্সামত এনেকুৱা এটা বিষয়বস্তু খুদে আপোনালোকে চকু মুদি টিক মাৰ্ক দিব পৰা হ'ব ইয়াতে এনসাৰটো হৈছে হাদৰীটো হৈছে ইয়াৰ চনটো দিয়া আছে 1910 চনত সো বন্ধুসকল ইয়াতে দুটা প্ৰশ্নৰ উত্তৰ আপোনালোকক দিয়া হৈছে সো মনত ৰাখি যাব সো কুৱেশ্যন নং আমি 28 লৈ যাম কুৱেশ্যন নং 28 ৰঘুনাথ চৌধুৰীৰ কেতেকী কবিতা কেইটা তৰংগত বিভক্ত ৰঘুনাথ চৌধুৰীৰ কেতেকী কবিতা কেইটা তৰংগত বিভক্ত বন্ধুসকল ইয়াতে চাব পাঁচটা এনসাৰটো পাঁচটা দিয়া আছে বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন সো কুৱেশ্যন নং 29 ৰঘুনাথ চৌধুৰীৰ একমাত্ৰ কথা কবিতাৰ পুথিখনৰ নাম কি সো ইয়াতে দিয়া আছে নৱমলিকা দিয়া আছে সো বন্ধুসকল মনত ৰাখিব নৱমলিকা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব বন্ধুসকল কুৱেশ্যন নং 30 কবি ৰঘুনাথ চৌধুৰীয়ে আৰবীয় পৰিৱেশত ৰচনা কৰা কবিতা পুথিখনৰ নাম যদি প্ৰশ্নত আপোনালোকক সোধে আপোনালোকে চকু মুদি কাৰেকশ্যন দিব লাগিব কাৰবালা হৈছে আৰবীয় পৰিৱেশনত ৰচনা কৰা কবিতা পুথি সো মনত ৰাখিব সো কুৱেশ্যন নং 31 বিহগী কবি বুলি কাক জনা যায় বা বিহগী কবি কোন বুলি সুধিলে আপোনালোকৰ ডাইৰেক্ট এটেপ কৰিব লাগিব ৰঘুনাথ চৌধুৰী নিশ্চয় গম পায় ক্লাছ 8 9 10 এইবোৰ প্ৰশ্ন হয় বন্ধুসকল সো কবি ৰঘুনাথ চৌধুৰীক কোনে বিহগী আখ্যা দিছিল সো মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন বন্ধুসকল নাভাবিব যে বহুত অসহজ বুলি গম পাইছে সো ইয়াতে দিব লাগিব এনসাৰ হৈছে হলিৰাম ডেকা ডক্টৰ বাণীকান্ত কাকতি এই দুটা প্ৰশ্নৰ অপচন দিয়া আছে বন্ধুসকল আমি নেক্সট কুৱেশ্যন লৈ যাম কুৱেশ্যন নং 33 শেক্সপিয়াৰ এছ লাইক ইট নাটকখনৰ অসমীয়া অনুবাদৰ নাম কি ইয়াৰ লেখক কোন আছিল ইয়াতে দুটা প্ৰশ্ন লৈ আহিছোঁ বন্ধুসকল কিয়নো কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে বিষয়বস্তুটো দুটা দিয়া হৈছে শেক্সপিয়াৰ এছ লাইক ইট নাটকখনৰ অসমীয়া অনুবাদক নামটো কি আছিল বুলি ইয়াত সুধিলে ইয়াতে চন্দ্ৰাৱলী নাটকখনৰ নাম আছিল চন্দ্ৰাৱলী আৰু যোনে লিখি উলিয়াইছিলে হৈছে দুৰ্গেশ্বৰ শৰ্মা সো বন্ধুসকল মনত ৰাখিব মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন দুটা প্ৰশ্ন উত্তৰ সো কুৱেশ্যন নং 34 লৈ যাম কুৱেশ্যন নং 34 যতীন্দ্ৰনাথ দুৱৰাই কি ছদ্ম নামেৰে কবিতা লিখিছিল সো কি ছদ্ম নামেৰে কবিতা লিখিছিল যদু ছদ্ম নামেৰে কবিতা লিখিছিল বহুত গুৰুত্বপূৰ্ণ বন্ধুসকল মনত ৰাখিব সো কুৱেশ্যন নং 35 যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত প্ৰভাৱ বিস্তাৰ কৰা পাৰসাহ্যৰ কবিজনৰ নাম কি সো বন্ধুসকল এনসাৰটো কি হ'ব পাৰে যতীন্দ্ৰনাথ দুৱৰাৰ কবিতাত প্ৰভাৱ বিস্তাৰ কৰা পাৰসাহ্য কবিজনৰ নাম এনসাৰটো হ'ব বন্ধুসকল উমৰ খয়াম সো মনত ৰাখিব মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যন বন্ধুসকল কুৱেশ্যন নং 36 লৈ যাওঁ আমি উমৰ চিত্ৰ কাৰ ৰচনা বুলি ক'লে বন্ধুসকল আপোনালোকে যদি উমৰ চিত্ৰ কাৰ ৰচনা কোনে ৰচনা কৰিছিল বুলি ক'লে আপোনালোকে কাক দিব লাগিব যতীন্দ্ৰনাথ দুৱৰা সো যতীন্দ্ৰনাথ দুৱৰাক আপোনালোকে এনসাৰটোত এটেপ কৰিব লাগিব সো উমৰ চিত্ৰ পুথিখনৰ মূলত কি আছে পুথিখনত এই বিষয়বস্তুটো যদি আপোনালোকক সোধে পুথিখনৰ মূল কি বুলি সুধিলে আপোনালোকে এনসাৰটো কি হ'ব নিজে মনত ভাবি যাওক এনসাৰটো কি হ'ব পাৰে এনসাৰটো তলতে দিয়া আছে চাই লওক বন্ধুসকল পাৰসাহ্যৰ বিখ্যাত কবি উমৰ খয়ামৰ
ৰুবায়ত সো বন্ধুসকল মনত ৰাখিব এই বিষয়বস্তুটো মই ক্লিয়াৰলি এই কাৰণে আনিছো গোটেই প্ৰশ্নসমূহ একেলগে লৈ আহিছো সো নেক্সট কোৱেশ্চন লৈ যাম বন্ধুসকল নেক্সট প্ৰশ্নটো হৈছে যতীন্দ্ৰনাথ দুৱৰা দুখন কবিতা পুথিৰ নাম লিখা বুলি আপোনালোকক যদি কবিতা পুথি এখনৰ নাম বুলি সুধিব বা দুখনৰ নাম বুলি ক'লে আপোন খুৰ চনটো চাব 1938 চনত আৰু বনফুল 1952 চনত বনফুলৰ প্ৰায় চনটো আহে কিমান চনত প্ৰকাশ পাইছিল আপোন খুৰটো কোনজন কবিয়ে কবিজনৰ নাম সুধিব পাৰে সো বন্ধুসকল মনত ৰাখিব মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইবোৰ কোৱেশ্চন নম্বৰ 39 সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া পুথিখনৰ নাম কি মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন মনত ৰাখিব বন্ধুসকল বনফুল সো কোনে সম্পাদনা কৰিছিল বা কোনে লিখি এই বিষয়বস্তুটো আপোনালোকক সুধিব পাৰে সো বন্ধুসকল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন সো কোনখন গ্ৰন্থৰ বাবে কিমান চনত যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল কোনখন গ্ৰন্থৰ বাবে কিমান চনত যতীন্দ্ৰনাথ দুৱৰাই একাডেমিক বঁটা লাভ কৰিছিল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন বন্ধুসকল উল্টা পুল্টাকে অলপ প্ৰশ্ন কৰিব পাৰে সো বনফুল গ্ৰন্থৰ বাবে কিমান চনত সুধিব পাৰে বন্ধুসকল চনটো ইয়াত দি দিছো আপোনালোকক ক্লিয়াৰ খবৰ কাৰণে 1955 চনত সো মনত ৰাখিব যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়বস্তুটো এই কাৰণে গোটেইবা একেলগে লৈ আহিছো আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ খবৰ কাৰণে দুৱৰা কাৰ আদৰ্শত কবিতা ৰচনা কৰিছিল মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন বন্ধুসকল যতীন্দ্ৰনাথ দুৱৰাই কাৰ আদৰ্শত কবিতা ৰচনা কৰিছিল তেনেকৈ প্ৰশ্ন আহিলে আপুনি ৰুছ লেখক আইভান তুৰ্গেনিভ পয়েট ইজ দ্য প্ৰ'ছৰ আদৰ্শত পয়েম ইজ দ্য প্ৰ'ছৰ যিটো আদৰ্শত এই বিষয়বস্তুটো আপোনালোকে মনত ৰাখিব সো মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্চন বন্ধুসকল কুৱেশ্চন নম্বৰ 42 অম্বিকাগিৰি ৰায় চৌধুৰীয়ে কোনখন গ্ৰন্থৰ বাবে কিমান চনত সাহিত্যিক এই বঁটা লাভ কৰিছিল সো এনেকৈ অকাই পকাই নাহিবও পাৰে কিন্তু মই বস্তুটো দুটা তিনিটা প্ৰশ্নৰ উত্তৰ উলিয়াবৰ কাৰণে আপোনালোকক অকাই পকাই প্ৰশ্নবোৰ লৈ আহিছোঁ সো এনসাৰটো হ'ব বন্ধুসকল এনসাৰটো চাই ল'ব ইয়াৰ এনসাৰটো হ'ব বেদনাৰ উল্ক ইয়াৰ চনটো দিয়া আছে বেদনাৰ উল্ক আৰু 1966 চনত সো মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্চন বন্ধুসকল মনত ৰাখিব অম্বিকাগিৰি ৰায় চৌধুৰী প্ৰথম কবিতা পুথিখনৰ নাম কি যদি এনেকৈ খুদে অম্বিকাগিৰি ৰায় চৌধুৰী প্ৰথম কবিতা পুথিখনৰ নাম যদি আপোনালোকক যদি খুদে এক্সামিনাৰে তেতিয়া কি বুলি ক'ব ইয়াতে এনসাৰটো লৈ আহিছো বন্ধুসকল এনসাৰটো চাই ল'ব নিশ্চয় আপোনালোকে নিজে কাউণ্ট কৰি যাওক মনত সো এনসাৰটো হৈছে তুমিটো হৈছে অম্বিকাগিৰি ৰায় চৌধুৰী ইয়াৰ চনটো দিয়া আছে বন্ধুসকল 1915 চনত সো চনটো দিয়া আছে চনটো চাই ল'ব সো কুৱেশ্চন নম্বৰ 44 লৈ আহিছো দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্যাসখনৰ নাম কি দণ্ডিনাথ কলিতাৰ যদি প্ৰথম উপন্যাসখনৰ নাম যদি আপোনালোকক খুদে তো কি বুলি আপোনালোকে এনসাৰ দিব সো দণ্ডিনাথ কলিতাৰ প্ৰথম উপন্যাসখনৰ নাম বুলি খুদিলে সো হ'ব ফুল 1908 চনত প্ৰকাশ পাইছিল বুলি আপোনালোকে এনসাৰ ৰিপ্লাই দিব লাগিব কোনোবাই আকৌ দণ্ডিনাথ কলিতাৰ উল্লেখযোগ্য সামাজিক উপন্যাস দুখনৰ নাম সুধিব পাৰে আকৌ দণ্ডিনাথ কলিতাৰ উল্লেখযোগ্য সামাজিক উপন্যাস দুখনৰ নাম যদি খুদে কি হ'ব সো এখন মনত ৰাখিলেও হ'ব বন্ধুসকল ইখন আহিলে আপোনালোকে অটোমেটিক টিক মাৰ্ক দিব পৰা হ'ব উত্তৰটো হৈছে সাধনা আৰু দ্বিতীয়টো হৈছে আৱিষ্কাৰ চনবোৰ মনত ৰাখিব বন্ধুসকল 1929 1951 চনত দণ্ডিনাথ কলিতাৰ অসম সন্ধ্যা কবিতাৰ স্বপ্ন কি অসম সন্ধ্যা কবিতাৰ স্বপ্ন কি আপোনালোকক সুধিব পাৰে সব বন্ধুসকল মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্চন মনত ৰাখিব এনসাৰটো চাব বন্ধুসকল অমিতাক্ষৰৰ এনসাৰটো হৈছে অমিতাক্ষৰ সো নেক্সট প্ৰশ্নলৈ আহিছো আমি কুৱেশ্চন নম্বৰ 47 দণ্ডিনাথ কলিতাৰ দুখন নাটকৰ নাম কি নাটকৰ নাম লিখা বুলি আপোনালোকৰ দুখন নাটকৰ নাম যদি খুদে তেতিয়া কি বুলি ক'ব লাগিব এনসাৰটো হৈছে বন্ধুসকল সতীৰ তেজ অগ্নি পৰীক্ষা আৰু অগ্নি পৰীক্ষা কোনে প্ৰকাশ কৰি উলিয়াইছিল এই বিষয়বস্তু চনবোৰ চাব বন্ধু 1931 1938 চনত সো কুৱেশ্চন নম্বৰ 48 সাতসৰী গল্প পুথিখন কোনে ৰচনা কৰিছিল সাতসৰী গল্প পুথিখন কোনে ৰচনা কৰিছিল বন্ধুসকল মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্চন দণ্ডিনাথ কলিতাই ৰচনা কৰিছিল সো এই বিষয়বস্তুটো মই একেলগে লৈ আহিছো কিয় আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে লৈ আহিছো কাৰণ অড এটা টড এটা দিলে আপোনালোকৰ কনসেপ্টটো ক্লিয়াৰ নহ'ব সো মোষ্ট ইম্পৰ্টেন্ট কুৱেশ্চন 49 কবি নলিনীবালা দেৱীৰ প্ৰথম কবিতা পুথিখনৰ নাম যদি আপোনালোকক খুদে তেতিয়া কি বুলি ক'ব লাগিব সন্ধিয়াৰ সুৰ
বন্ধু-বান্ধৱীসকল মনত ৰাখিব নলিনীবালা দেৱীৰ প্ৰায় কুৱেশ্যন কেতিয়াবা এক্সামিনাৰে এটেম্প কৰে চ' মনত ৰাখিব চ' কুৱেশ্যন নম্বৰ 50 কবি নলিনীবালা দেৱীৰ কবিতাপুথি কেইখন নাম লিখা কেইখনৰ নাম লিখা বুলি কবি নলিনীবালা দেৱীৰ কবিতাপুথি কেইখনৰ নাম লিখা বুলি দিলে ইয়াতে দিয়া হ'ব সন্ধিয়াৰ সুৰ মনত ৰাখিব বন্ধু-বান্ধৱীসকল মই কনচেপ্টটো ক্লিয়াৰ হ'বৰ কাৰণে এনেকৈ দীঘল কৰি লৈ আহিছোঁ সন্ধিয়াৰ সুৰ 1928 চনত সপোনৰ সুৰ 1948 চনত পৰমণি যোগ দেৱতা জাগৃতি আৰু অলকানন্দ এই চনবোৰ চাব বন্ধু-বান্ধৱীসকল চনবোৰ মনত ৰাখিব কাৰণ চনবোৰ লগত লৈ আহিছোঁ কাৰণ কনচেপ্টটো ক্লিয়াৰ হ'ব চ' আমি এতিয়া কুৱেশ্যন নম্বৰ 51 লৈ যাম বন্ধু-বান্ধৱীসকল কুৱেশ্যন নম্বৰ 51 কোনখন গ্ৰন্থৰ বাবে কিমান চনত নলিনীবালা দেৱীয়ে সাহিত্যিক একাডেমী বঁটা লাভ কৰিছিল সাহিত্য একাডেমী বঁটা কোনখন গ্ৰন্থৰ বাবে অলকানন্দ গ্ৰন্থৰ বাবে মনত ৰাখিব চনটো মনত ৰাখিব 1968 চনত বুলি আছে বন্ধু-বান্ধৱীসকল চনটো আৰু কিতাপটো মনত ৰাখিব মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চ' কুৱেশ্যন নম্বৰ 52 লৈ আহিছোঁ নলিনীবালা দেৱীৰ কবিতাত কি সুৰ পোৱা যায় মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন বন্ধু-বান্ধৱীসকল বহুত যদি কুৱেশ্যন টানকৈ কাটে তেতিয়া এনেকৈ কাটি দিব পাৰে চ' অতীন্দ্ৰিয়বাদী আৰু ৰহস্যবাদী সুৰ পোৱা যায় চ' কুৱেশ্যন নম্বৰ 53 স্মৃতিচিত্ৰ আৰু বিশ্বদীপা কোনে ৰচনা কৰিছিলে স্মৃতিচিত্ৰ আৰু বিশ্বদীপা কোনে ৰচনা কৰিছিলে বন্ধু-বান্ধৱীসকল গুৰুত্ব দিব নলিনীবালা দেৱীয়ে ৰচনা কৰিছিলে কুৱেশ্যন নম্বৰ 54 কিমান চনত ভাৰত চৰকাৰে নলিনীবালা দেৱীক পদ্মশ্ৰী উপাধি প্ৰদান কৰিছিল বুলি ক'লে আপোনালোকক আগতে কৈছোঁ মই চনটো মনত ৰাখিব এনেকুৱা যদি প্ৰশ্ন আহে 1958 চনত ভাৰত চৰকাৰে নলিনীবালা দেৱীক পদ্মশ্ৰী বঁটা প্ৰদান কৰিছিলে চ' পদ্মশ্ৰী উপাধিৰে সন্মানিত প্ৰথম অসমীয়া মহিলাগৰাকী কোন বুলি সুধিলে আপোনালোকে নলিনীবালা দেৱীক ক'ব লাগিব চ' বন্ধু-বান্ধৱীসকল চ' এই বিষয়বস্তুটো মই একেলগে লৈ আহিছোঁ আপোনালোকৰ কনচেপ্টবোৰ ক্লিয়াৰ হ'বৰ কাৰণে লৈ আহিছোঁ চ' বন্ধু-বান্ধৱীসকল বহুত ধন্যবাদ আৰু এটা জনাওঁ যে আপোনালোকক ফেচবুকত আৰু এটা গ্ৰুপ খুলি দিয়া হৈছে আসাম পুলিচ ABUB ইণ্টাৰভিউ প্ৰিপেৰেশ্যন গ্ৰুপ বুলি চ' তাতো আহিব পাৰিব বন্ধু-বান্ধৱীসকল তাতো প্ৰশ্ন দি থাকোঁ বিষয়বস্তু তাতো আলোচনা কৰা হয় চ' তাকে ক'লোঁ বন্ধু-বান্ধৱীসকল জয় হিন্দ জয় আই অসম সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ